আজি 10 বছৰৰ পিছত দলনিকুৰৰ গেৰগেৰি খলিহামাৰি কাৱৈমাৰি গৰৈমাৰিকে আদি কৰি এইফালে কি আছিলে হালধিবাৰী সকলো অঞ্চলৰ মানে বান বিধ্বস্ত ৰাইজৰ যি দুৰ্দশা হৈছে ৰাইজে সেইখিনি মানে টিভি পৰ্দাত দেখিলে সেইখিনি অনুভৱ কৰিব নোৱাৰিব কাৰণ ভুক্তভোগীয়ে পানী এগিলাছৰো অভাৱ হৈছে কাৰণ বাহিৰলৈ যোৱা অসুবিধা হৈছে যাতায়াতৰ অসুবিধা আজি 11 দিনে পানী এতিয়াও চোতালৰ পৰা আঁতৰা নাই আৰু পঢ়া শুনাটো কথা ভাবিবই নোৱাৰে কাৰণ আজি আমি 10 বছৰৰ কাৰণে এই গাঁওখন একেবাৰে পিছ পৰি গ'লো আৰু অদূৰ ভৱিষ্যতত এইটো কথাই ৰাইজলৈ আমাৰ এটাই অনুৰোধ যাতে সোনকালে অতি সোনকালে যাতে ৰিং বান্ধটো বন্ধ কৰি আমাৰ যাতে অগ্ৰগতিৰ ক্ষেত্ৰত সকলোৱে যে আগবাঢ়ি যাব পাৰোঁ আৰু আমি সকলো কৃষিজীৱী ৰাইজ এটাই ৰাইজলৈ চৰকাৰলৈ এটাই অনুৰোধ যাতে আমাৰ এই ৰিং বান্ধটো সোনকালে বন্ধ কৰে। খোৱাং সমষ্টি বহুকেইখন গাঁৱত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও দুৰ্দশাৰ অন্ত পৰা নাই বানাক্ৰান্তৰ ঘৰ বাৰী এৰি এতিয়াও মথাউৰি অথবা আশ্ৰয় শিবিৰতে কটাবলগীয়া হৈছে বানাক্ৰান্তই এয়া হৈছে দলনিকুৰ গাঁৱৰ দৃশ্য 10টা দিন পূৰ্বে বুঢ়ীদিহিং নদীৰ বাহনী পানীয়ে মথাউৰি ছিঙি নিয়াৰ লগতে বুঢ়াই পেলাই দলনিকুৰ গাঁৱকে ধৰি কেইবাখনো গাঁও তেতিয়াৰে পৰা এই ৰিং বান্ধৰ ওপৰতে আশ্ৰয় ল'বলগীয়া হৈছে গাঁওখনৰ শতাধিক পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য নোপোৱাৰ অভিযোগ গাঁওবাসীৰ শেহতীয়াকৈ সামান্যতম বান সাহায্য দিয়াৰ প্ৰয়াসেৰে গাঁওখনত উপস্থিত হৈছে মৰাণৰ 3 জনগোষ্ঠীয় সংগঠন ক্ৰমে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা সদৌ চুতীয়া ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা গুৰ্খা ছাত্ৰ সন্থা ইফালে পশুধনৰ বাবেও তীব্ৰ খাদ্য সংকট গাঁওখনত আজি 10টা দিনে গাঁওখনত নাই বিদ্যুৎ যোগান ব্যৱস্থা সন্ধিয়া হ'লেই এডাল মমবাতি পোহৰত কটাবলগীয়া হয় ছাত্ৰ ছাত্ৰীৰ বাবে নাই এতিয়া পঢ়া শুনাৰ পৰিৱেশ যেন 10 বছৰ পিছুৱাই গ'ল এই গাঁওখন এইটো অতি পৰিতাপৰ কথা যে বৰ্তমানলৈকে চৰকাৰেই হওক বা জনপ্ৰতিনিধিসকলে হওক বা বিভাগীয় কৰ্তৃপক্ষই এই বন্যাত্ৰসকলক যি ধৰণৰ সহযোগিতা আগবঢ়াব লাগিছিল সেইটো পৰিলক্ষিত হোৱা নাই আটাইতকৈ দুখৰ কথা যে এইসকল বন্যাত্ৰই কিন্তু মথাউৰিৰ ওপৰত জীৱ জন্তুৰ সৈতে মানে সহাৱস্থান কৰিব লগা হৈছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ তেখেতসকলৰ খাদ্যৰ অভাৱ হৈছে পশুধনৰ খাদ্যৰ অভাৱ হৈছে গতিকে আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু গুৰ্খা ছাত্ৰ সন্থাই আমি যৌথ প্ৰচেষ্টাত আজি সামান্যতম আমি তেখেতসকলক সহযোগিতা আগবঢ়াইছোঁ আৰু অনাগত দিনত বিশেষকৈ এই ৰিং বান্ধটো এটা বিজ্ঞানসন্মতভাৱে বান্ধিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী জনাইছোঁ। আজি আমি চুতীয়া ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু গুৰ্খা ছাত্ৰ সন্থা তিনিটা ছাত্ৰ সংগঠনৰ সহায়ত আজি আমি ইয়াত বান সাহায্য প্ৰদান কৰিবলৈ আহিছোঁ আৰু এই দলনিৰ ওপৰত আহি আমি দেখিছোঁ যে ইয়াৰ পৰিস্থিতি সঁচাকৈ খুব এটা বেয়া লগা এতিয়াও ইয়াৰ পৰা পানী ওলাই যোৱা নাই আৰু ৰাইজসকল খুব সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ থাকিবলৈ বহুত কষ্ট হৈছে আৰু আজি আমি চৰকাৰক ইয়াৰ পৰাই আহ্বান জনাওঁ যে যিসকল বানপীড়িত ৰাইজ তেওঁলোকক অতি সোনকালে সাহায্য প্ৰদান কৰক আৰু তেওঁলোকৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰক আৰু আজি আমি খুব সামান্যভাৱে ফেনাইল বটল চাবোন চাৰ্ফ মুড়ি দাইল আলু বিস্কুট আদি বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ বিতৰণ কৰিছোঁ আৰু এইসমূহ বিতৰণ কৰিব যাওঁতে আমাক যিসকলে সহায় সহযোগ কৰিছে তেওঁলোকক আমি অশেষ ধন্যবাদ জনাইছোঁ। ৰাইজৰ অন্তৰৰ মমবেদনাখিনি বুজিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাইছোঁ আৰু এই অঞ্চলৰ জীৱ জন্তু আৰু মানুহ একেলগতে যি ধৰণে সহবাস কৰিবলগীয়া এটা পৰিৱেশ হৈছে অতিৰিক্ত দুখ লগা বিষয় আজি ভাষাৰে বুজাব নোৱাৰি তো সেইকাৰণে আমি ডিব্ৰুগড় জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চললৈ আহি পৰিদৰ্শন কৰক তেওঁলোকে মৰাণ ৰাজস্বকৰ অন্তৰ্গত এই গাঁওখিনিসমূহত তেওঁলোকৰ বিভাগীয় মানুহসমূহ পঠিয়াই জনসাধাৰণে যিধৰণে বসবাস কৰিছে জনসাধাৰণে যিধৰণে জীৱ জন্তু সাপ বেং লগতে সহবাস কৰিবলগীয়া হৈছে এই বিষয়খিনি বুজি উঠিবৰ কাৰণে তেওঁলোকে অতি তৎকালে যাৱতীয় ব্যৱস্থা লওক আৰু তেওঁলোকে অতি সোনকালে তেওঁলোকে সৰজমিন তদন্ত কৰি যাতে জাতীয় ব্যৱস্থা লয় তাৰ কাৰণে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ অনুৰোধ জনাইছোঁ। বৰ দুখ লগা পৰিস্থিতি আমি দেখা পাইছোঁ যিহেতু আমি আজি 3টা সংগঠন আজি আমি উপস্থিত হৈ এই বানপীড়িত ৰাইজক আমি কিবা এটা সামান্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছোঁ। আমি এটা শ্লোগান দেখিছিলোঁ যে সবকা বিকাশ সবকা সাথ যিটো শ্লোগান আজি আমি সেই শ্লোগানটো দেখিলোঁ যে এইটো একেবাৰে মানে সিহঁতৰ বিফল হৈছে যিহেতু বিজেপি চৰকাৰ বিফল হৈছে আৰু তেওঁলোকে কৈছিলে যে মথাউৰিবোৰ সকলো মথাউৰিবোৰে মেৰামতি কৰা হ'ল আৰু সকলো মেৰামতি বনোৱা হৈছে বুলি যিটো মানে তেওঁলোকে ছ'চিয়েল মিডিয়াত বা নিউজত দেখা পাইছিলোঁ। লেকিন আজি আমি প্ৰমাণ
মানে আমি নিজে চকুৰে দেখিলোঁ যে এইটো বিফল হৈছে বিজেপি চৰকাৰ। এই বান্ধটোৰ জৰিয়তে আমাৰ খোৱাঙৰ পৰা কৰি গোটেই হালধিবাৰী, নগৰ, কটকী পুখুৰী, বোকাহোলা, বাঘতলী ইত্যাদি এই আটাইখিনি গাঁও এই বান্ধটোৰ ওপৰতে নিৰ্ভৰ কৰি আছে। গতিকে আমি এইটোৱে বিশেষ অনুৰোধ কৰিছোঁ যে চৰকাৰে অনতিপলমে আমাৰ এই ৰিং বান্ধটো সম্পূৰ্ণ, অৰ্থাৎ ৰিং বান্ধ হিচাপে নহয়, এইটো END লৈ পৰিৱৰ্তন কৰি এটা সবল END আমাক নিৰ্মাণ কৰি দিলে আমি নিশ্চয় আমাৰ এই অঞ্চলবাসী ৰাইজ উপকৃত হ'ব।